নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সাৰ ভিডিঅ' চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মই আহিছিলোঁ পাঠদাৰ ৰুমত, মানে কাম আছিল মোৰ গাড়ী চাড়ী চেক কৰিবৰ কাৰণে। তো ৰাতিপুৱা পাঠদাৰ লগত অলপ ওলাই আহিলোঁ। এইটো ব্ৰিজ অফ ভিডিঅ' মই আগতে দিছিলোঁ, এতিয়া মোটামুটি কমপ্লিট হৈ গৈছে। বহুত ডাঙৰ ব্ৰিজ হৈ গ'ল এইটো। আৰু কিমান দিনত শেষ হৈ যাব পাঠদা? আৰু 15 দিন এইটো ব্ৰিজ মানে হেং অভাৰ দি দিব, আৰু মানে দি দিব, অ'কে হৈ যাব। আৰু এইটো বৰ্ডাৰ এৰিয়াত, বাংলাদেশ বৰ্ডাৰ এৰিয়াত পূৰা। অলপ আগত দুটা বাংলাদেশী দেখিলোঁ, ইহঁতে মানে কিবা চুৰ টুৰ কৰি মেলি ইয়াৰ পৰা লৈ যায়। ইয়াৰ পৰা ছাগলী লৈ গ'লে বাংলাদেশত মানে আৰু কোনে বিচাৰি যাব সেনেকুৱা। আৰু এইবিলাক বি এছ এফ কেইটা দেখিয়ে নাপায় নে কি নে ভগৱানে জানে। আৰু BSF আছে। তো মোৰো কাম আছে, এইবিলাক কেম্প এইবিলাক দেখিছে নাই? ৰবৰ শুকাই ৰাখিছে, ৰবৰ এনেকৈ শুকাই কেনে কেজি চিষ্টেমত বিকে। ৰবৰ খেতি আছে, পাহাৰৰ জেগাত ৰবৰ খেতিয়ে বেছি হয়। এইটো কিমান ডাঙৰ ডাঙৰ ড্ৰেইন বনালে, আৰু ব্ৰিজটো বহুত দীঘল হ'ল। প্ৰথমতে ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ মই, ভাবাতকৈ অলপ বেছি ডাঙৰ হ'ল। এইবিলাক আৰু খান্দি থকা হৈছে ড্ৰেইনবিলাক। আৰু আপোনালোকক আগত দেখাই আছোঁ আজিৰ দিনটো ডালুত। ইয়াত আমি ঔটেঙা পাৰি লৈ যাম। এইটো বেগ এটা লৈ আনিছোঁ, আৰু ওপৰত ঢেৰ ঔটেঙা আছে। পাৰিমতো, উঠি যাব লাগিব। ইয়াত ঔটেঙা ঢেৰ আছে, এতিয়া উঠি যাব লাগিব। এবাৰ মই গছৰ পৰা পৰিছোঁ, চিলাই পৰিছিলে 9টা। মনত পেলালিতো উঠিব মন নাযায়। নহয়, JCB মাতি দিয়ক না, কি আছে? JCB মাতি দিয়ক। এইটোৱে ঔটেঙা পাৰিব, আৰু ক'ত JCB আহিব, সেইটো এটা কথা। উঠিয়ে যাওঁ নেকি, ৰ'ব। উঠি দিলোঁ গছত, যি হ'লে হ'ল। লং পেণ্ট পিন্ধি, ঘড়ী চৰি পিন্ধি সেনেকৈ উঠি গ'লোঁ। গছৰ ওপৰত ভিডিঅ', এইটো ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। ছাবস্ক্ৰাইব কৰিব, নহ'লে বা ঔটেঙা গছৰ পৰা মই জাপ মাৰি দিম। ৰাইজ ছাবস্ক্ৰাইব কৰিবনে জাপ মাৰিম কওক? আপোনালোকৰ হাতত মোৰ জিন্দাগী। সেইফালে ঢেৰ আছে ঔটেঙা, লাইক কৰিব। যদি নকৰে এতিয়াই জাপ মাৰি দিম। ঔটেঙা খাই মৰি যাম মই। ঢেৰ আছে কিন্তু বিকিব পাৰিম নেকি? দেখাওক কোনফালে যাম দাদা। সেইফালে পৰিলে আলিত পৰিব, সেইফালৰখিনি নাপায়। জংঘলত পৰিলেতো দিগদাৰ আছে। ইফালৰ পৰা পাৰোঁ ৰ'ব। ঔটেঙা ঢেৰ পাৰিলোঁ। কেইটা হ'ল? 9টা। আৰু 10টামান পাৰোঁ নেকি? আৰু 10টামান পাৰিম নেকি? ইয়াত ঢেৰ আছে। আৰু আমি ঔটেঙা পাৰিলোঁ। আপোনালোকক প্লিজ কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বহুত কষ্ট কৰিছোঁ, মানে কি ক'ম আপোনালোকক, কান্দি দেখাব লাগিব মই। ইয়াত চাওক, এক বেগ ঔটেঙা এক বেগ। পাঠদাই বুটলিলে। পাঠদা ভয় খাই গ'ল বেচেৰা। না খাইছে নে নাই খোৱা? বোলে ওপৰত উঠিলে অলপ। অসমীয়াত এটা বিহু আছে নহয়, বাৰীৰে পিছফালৰ ঔটেঙা এজোপিত জানৈ শিৱজৰী লম কি জানি। কোনে কোনে শুনিছে বিহুটো? তো আমি ৰুমত আহিলোঁ। ৰুমত আহি খানাটো খাই লওঁ প্ৰথমতে একবাৰ। বৰ ধুনীয়াকৈ বনাইছে মাছ, তিতাকেৰেলাটো মই অলপ কম খাম, বাচি খাম। বিলাহীও নাখাওঁ, বাচি খাম। ব'লক দাদা, খাই লওক। এইটো আমাৰ বাইদেউ। মই ইউটিউবত ভিডিঅ' বনাওঁ নহয়, ছাবস্ক্ৰাইব কৰি দিব। 253টা হ'ব, 153টা। লাহে লাহে খাই দিয়ক, একো নাই। খাই আহিলোঁ ধুনীয়াকৈ। এবাৰ ডিউটি গৈ আছোঁ। ডিউটি মানে প্ৰথমতেতো ৰাতিপুৱা ডিউটি কৰি আহিলে, মোৰো কেম্পত সোমাই মোৰো কাম হৈ গ'ল। এতিয়া অলপ এই দাদাৰ ডিউটিটো চাই আহোঁ, আমাৰ পৱন দাৰ। আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ঔটেঙা গছৰ পৰা পৰি নহ'লে মুখ ভাঙিলে মোৰ কোনে ৰিক্স ল'ব? আজি মোক পাঠদাই উঠাইছিলে, কিন্তু এইজন মানুহক আপোনালোকে মনত থ'ব। মোৰ যদি ক'ৰবাত ক্ষতি হয়, এইজনৰ হাত থাকিব। এইবিলাক কাম পাঠদাই কৰাই। খানা পিনা খাই আহিলোঁ, এবাৰ ডিউটি যাওঁ। লাষ্ট তাৰমানে আজি ভিডিঅ'টো এনেকৈ শেষ হ'ব। আৰু ডালুত কি কৰিলোঁ দেখাই দিছোঁ আপোনালোকক।
মানে চব আহি পালোঁ। ইয়াতে ব্ৰিজ বনি আছে, ইয়াতে ব্ৰিজ বনি আছে, ডাঙৰ ব্ৰিজ। আৰু ব্ৰিজৰ ইঞ্জিনিয়াৰ এইজন পৱন, এইফালে অলপ চাৰিয়া। অঁ, অতি সুন্দৰ চেহেৰাৰ অধিকাৰী। আৰু লগত আছে আমাৰ পাৰ্থদা আৰু মই ফটো। আমি কি কৰিম, মই একদম বেলেগ ব্ৰাঞ্চৰ, তথাপি এতিয়া চিভিলৰ লগত থাকি থাকি মানুহটো অলপ বেলেগ ছিষ্টেমৰ হৈ গৈছোঁ। ইয়াত পাইলিং কৰা হৈ আছে, পাইলিং কয় নহয় এইটোক, ফুটিং কৰা হৈ আছে। গাইজ কেনেকুৱা লাগিছে, ভাল লাগিলে লাইক কৰিব, নেলাগিলেও কৰিব, আপোনালোকৰ একো নাযায়। এইবিলাক বান্ধ মাৰি লোৱা হৈছে ইয়াত পানীটো ৰখাবৰ কাৰণে। এই আমাৰ দাদাই ভালকৈ কৈ দিছে ন। এই সোঁত আছিল বহুত, ইয়াত সোঁতটো কমাই কমাই। ভাৰতে কিবা ক'ব ইয়াৰ বিষয়ে? মই একো নাপাওঁ দেই, একদম নিমাতি কইনা। এইবিলাক পইচাটো ঢেৰ গৈছে চাগে ন? সেইটো ডুবাই চিষ্টেমত এনেকুৱা কৰি এইটো দিয়ক, ভেটাটো দিয়ক, কিবা চিষ্টেম থাকে নেকি? চিধা চিধিটো দিব নোৱাৰে? পানীটো ডাইভাৰ্ট কৰাৰ কাৰণে। আচ্ছা, এইটো কি চালিয়া দেখিছে নহয়, ৰাইচ। নহ'লে তোমাৰ এইটো চোৱা, গোটেই নদীখন ইয়াতকৈ পানী হাইট আছিল। আৰু এইটো বৰষুণ দিলে একদম ফুল পানী হৈ যায়। আৰু